জিকে ওলাই আছো জিকে পৰা টপ 10 বাছি ওলাম ঠিক আছে মানে বহুতখিনি জিকে ওলাই আছো তো তাৰ পৰা তোমালোকৰ কাৰণে মই টপ 10 বাছি ওলাবৰ কাৰণে মই চেষ্টা কৰি আছো আৰু তোমাৰ 100% মানে কি মানে 100% জনকা কমন আহিব মানে একদম মই কোৱেশ্চন জনকা আগত প্ৰিভিয়াসলি কোৱেশ্চন আহিছিলে তাৰ পৰা মই চাই উঠাই আছো বহুত ইম্পৰ্টেন্ট জিকে কাৰণে কোৱেশ্চন আনি আছো তো তোমালোকে চেনেল সাবস্ক্ৰাইব কৰা আৰু মোৰ লগতে থাকিবা লাষ্টলৈকে যেতিয়ালৈকে এক্সাম নহয় এক্সামৰ আগলৈকে মই তোমালোকক হেল্প কৰি থাকিম ঠিক আছে মই তোমালোকৰ কাৰণে মক টেষ্ট আনি আছো তো ওভাৰঅল হেল্প পাই যাবা মোৰ পৰা যদি চেনেল সাবস্ক্ৰাইব কৰা নাই চেনেল সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ একদম নাপাহৰিবা ঠিক আছে আৰু চেনেল সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিবা আৰু আজি কথা হ'ব ৰিজনিংৰ ওপৰত আৰু ৰিজনিং মই আজি সলিউশন কৰি দেখাম যে কেনেকৈ ৰিজনিং আহিলে সলিউশন কৰিব লাগে অল এক্সেট্ৰা মই আজি ডিসকাস কৰিম ঠিক আছে তো বলা বেছি দেৰি নকৰি আমি ভিডিও আৰম্ভ কৰো লেট হেল্ল' एवरीवन वेलकम बैक टू माय अनदर वीडियो सो এই ভিডিওটোত মই ডিসকাস কৰিম তোমালোকৰ ৰিজনিংৰ ওপৰত মেন্টাল এবিলিটি বুলি তোমালোকৰ সিলেবাছত যে লিখা আছিল তো সিলেবাসটোত তোমালোকৰ মেন্টাল এবিলিটি বুলি লিখা আছে তো মানে কি তুমি যদি নুচোৱা তেন্তে তুমি 10 মাৰ্কৰ এটা মাইনাস খাই আছা কাৰণ মই কেলে কৈ আছো চোৱা ৰিজনিংত অলপ দিমাগ লগাব লাগে তেন্তে তুমি ৰিজনিং কৰি আহিব পাৰিবা ফৰ এক্সাম্পল মই তোমাক ইয়াত চাই লোৱা প্ৰথমত তুমি ইয়াত চাই লোৱা কিমান মাৰ্কছৰ আহে ৰিজনিং চোৱা 126 মানে 1 নম্বৰ ঠিক আছে 1 নম্বৰ এটো তুমি ৰিজনিং সিস্টেমত ধৰিবা তবে 2 নম্বৰ এটো এটা ৰিজনিং 3 নম্বৰ 4 নম্বৰ হিসাব কৰি আছো ঠিক আছে কিমান নম্বৰ আহিব ৰিজনিং 4 নম্বৰ হৈ গল এ 5 নম্বৰ হৈ গল ঠিক আছে 6 নম্বৰ হৈ গল ঠিক আছে 7 নম্বৰ হৈ গল চাই লোৱা 7 নম্বৰ এটো হৈ গল 8 নম্বৰ 8 নম্বৰ তাৰপিছত এ হৈ গল 9 নম্বৰ তোমাৰ এ হৈ গল 10 নম্বৰ ঠিক আছে তো এতিয়া এই ৰিজনিং খিনি তোমালোকে কেনেকৈ মানে মাথা মাৰি উলাব লাগে তো মই এটা তোমালোকক মই কনসেপ্টটো তোমালোকক বুজাই দিম ঠিক আছে তেতিয়া তোমালোকে নিজে কৰিব পাৰিবা যিকিনো এক্সামত যদি তুমি বহা তেতিয়া হলে তুমি নিজে মানে মাথা মাৰি উলাব পাৰিবা আৰু যদি তুমি এটোৰ বিষয়ে নলেজ না থাকে তেন্তে তোমাৰ অলপ প্ৰবলেম হ'ব সোৱা যোৱাবাৰ জনকা ধৰণে যোৱাবাৰ জনকা কোৱেশ্চন আহিছে হেনকা টাইপৰ কোৱেশ্চন দিব হয়তো বেলেগকে দিব কিন্তু কোৱেশ্চন টাইপটো তো একেই হ'ব হয়নে তেতিয়া হলে বেছি দেৰি নকৰি মই তোমালোকক বুজাম ঠিক আছে হিকাম বুজাম কেনেকাকে কি কৰিবা সোৱা এনেকা টাইপৰ যদি কোৱেশ্চন আহে এয়া 126 ত দেখিব পাইছা and 126 কি কৈছে সোৱা কোৱেশ্চনটো কি কৈছে সোৱা so is the possible number that would replace the question mark to কি কৰিব ৰিপ্লেস কৰিব লাগে in the pattern ইয়াত এটা প্যাটাৰ্ন দিয়া আছে ঠিক আছে এই প্যাটাৰ্নটো ফলো কৰি তোমাৰ এই কোৱেশ্চন মাৰ্কটো ৰিমুভ কৰিব লাগে মানে কোৱেশ্চন মাৰ্কৰ জায়গাত কি নম্বৰ হ'ব মানে ঠিক আছে মানে এটো এটা এনেকা ৰিজনিং তোমাৰ অলপ দিমাগ লগাব লাগে ফৰ এক্সাম্পল ইয়াত তুমি এতে কি দিমাগ লগাবা যে 5 পৰা 9 কেনেকাকে হ'ল আকৌ 9 পৰা 19 কেনেকা হ'ল মানে 19 কেনেকা হ'ল তো এনেকাকে কেনেকাকে গৈছে বস্তুটো গুৰি তো ইয়াত গৈ এটা সময়ত কি হ'ব ঠিক আছে সোৱা এক্সামত তোমালোকৰ টাইমটো হৈছে বহুত ইম্পৰ্টেন্ট তো এক্সামত তোমাৰ টাইম বেছি ওয়েষ্ট কৰিবা মানে যাতে তোমাৰ টাইমটো কম সময়তে হৈ যায় হেনকা মানে কি কৰিব পাৰিবা তাৰ কাৰণে মই কিছুমান ট্ৰিক্স কৈ দি আছো মানে নিয়ম কৈ দি আছো ঠিক আছে তো প্ৰথম কথাটো মনত ৰাখিবা যে এনেকা টাইপৰ অংক আহিলে প্ৰথমতে তুমি মাথা মাৰি চাবা যে এটোৰ পৰা এটো কি প্লাস কৰি হৈছে নে মাইনাস কৰি হৈছে নে বিয়োগ কৰি হৈছে নে ইনটু কৰি হৈছে সোৱা যদি প্লাসত তো দেখি পোৱা নাই হয় না পুৰণতে গৈছে কাৰণ 5 পৰা 9 লৈকে বহুত দূৰত হয় না তো আমি এতিয়া কি কৰিম এনেকাকে মানে আইডেন্টিফাই কৰিম আগত কোৱেশ্চনবোৰ আইডেন্টিফাই কৰি তাৰ পিছতহে আমি কোৱেশ্চনটো সলভ কৰিব চেষ্টা কৰিম সো তোমালোকৰ সুবিধাৰ কাৰণতে মই বহিত লিখি লৈছো এতিয়া মই তোমালোকক কৰি দেখাই আছো বুজাই আছো হা সো এনেকা যদি আহে প্ৰথমত আমি কোৱেশ্চনটো বহি আইডেন্টিফাই কৰিম যে কি কৈছে তাৰ পিছত আমি এটো সলভ কৰিব চেষ্টা কৰিম ঠিক আছে ফাৰ্স্ট স্টেপ বা সেকেন্ড স্টেপ মানে কি এটা স্টেপ দুটা স্টেপ কৰিবা তাৰ পিছত বাকিখিনি আৰু নকৰিবা কাৰণ বাকিখিনি কৰোতে তোমাৰ বহুত টাইম যাবগে তো হিমানখিনি টাইমত তুমি আৰু দুটা কোৱেশ্চন কৰিব পাৰিবা তো এইকাৰণে কি কৰিবা এইবোৰ এনেকা যে প্যাটাৰ্নত থাকিলে তো কি কৰিবা প্ৰথমটো সলিউশন কৰিবা সেকেন্ডটো সলিউশন কৰিবা তাৰ পিছত গম পাই যাবা যে আগত কি হ'ব আগত প্যাটাৰ্নটো কি হৈ আছে তো প্ৰথমতে আমি চাও যে কি হৈ আছে 5 পৰা যদি 9 হৈছে তো কেনেকাকে হৈছে যদি আমি 5 ৰ লগত এনেকা কিবা সংখ্যা যদি আমি পূৰণ কৰো 9 পাও নেকি চাও আচ্ছা 5 ৰ লগত যদি আমি 2 ললো 2 যদি পূৰণ কৰো তেন্তে কিমান হৈ আছে 5 ৰ লগত যদি আমি 2 পূৰণ কৰো তেন্তে হৈ আছে আমাৰ কিমান 10 হৈ আছে তো 10 হৈ আছে যে পূৰণ কৰিলে 10 পাই আছে কিন্তু 9 তো পোৱা নাই কিন্তু ইয়াত অলপ লজিক লগাবা এতিয়াই তো হৈ গল লজিক তো ইয়াত মাইনাস লগাবা ঠিক আছে মাইনাস লগাই যদি 1 যদি 10 পৰা মাইনাস কৰি দিয়া তেন্তে 9 পাই আছা মানে কি লজিক লগাই প্ৰথমত চাবা যে প্যাটাৰ্নটো এনেকা গৈ আছে না নাই মই কোৱা নাই যে তুমি ডাইৰেক্টলি এনেকা কৰি দিবা হয় না
প্ৰথমত একটা দুটা এনেকা মিলাই চাবা একটা দুটালৈকে যদি ঠিকই গৈ আছে তেন্তে জানিবা এইটোই প্যাটাৰ্ণত যাব বুলি ঠিক আছে তো এডিআৰ গ্ৰেড 4 ৰ তোমাৰ 10 লেভেলৰ এনেকা কোৱেশ্চন আহিছিলে 10 লেভেলৰ 8 লেভেলৰ একেই প্যাটাৰ্ণ ঠিক আছে একেই সিলেবাস বুলি ক'ব পাৰা ঠিক আছে একো চেঞ্জিং নাই অলপ এটো বুজি পালে তুমি গ্ৰেড 8 লেভেল 8 পাস সকলো একেই প্যাটাৰ্ণটো একেই 8 ক্লাস 10 লেভেল আৰু 8 লেভেল একেই সিস্টেম ঠিক আছে অলপ ইজি আছে 8 লেভেলৰ টু 10 লেভেলতকে কিন্তু এটো বুজি পালে আৰু হেতু হেতৰ কাৰণে আৰু বেছি ইজি হ'ব ঠিক আছে তো 8 লেভেলৰ মানে 8 লেভেলৰ কাৰণে আৰু 10 লেভেলৰ কাৰণে একদম পারফেক্ট হয় ঠিক আছে তো বুঝি পাই যাবা সোয়া তো যে আমি কি চালো যে 2 ৰ লগত আমি 5 ৰ লগত আমি 2 পূৰণ কৰি চালো 10 ওলাই আছে 10 ৰ পৰা আমি 1 মাইনাস কৰিলে কিমান পাইছো 9 তাৰ মানে 1 মাইনাস হৈছে প্ৰথমটোত কি কৰিলো আমি মাইনাস কৰি পালো 9 তাৰ পিছত আমি চাও যে 9 ৰ পৰা 10 কেনেকা হয় হল হয় 9 তো আমি ওলাই ললো তো 9 ৰ লগত আমি সেম প্যাটাৰ্ণটো ফলো কৰি চাম যে 9 ৰ লগত যদি আমি 2 পূৰণ কৰো তেতিয়া কি 19 হ'ব তো 2 ৰ গুণ কিমান হৈ যায় 18 হৈ যায় হয় না 2 ৰ গুণ কিমান হৈ যায় 18 হৈ যায় না আচ্ছা 2 ৰ গুণ যদি 18 হৈ যায় তেতিয়া হলে তো আমাৰ ইয়াত কিমান আছে 19 আছে তাৰ মানে এক কি কৰিব লাগিব প্লাস কৰিব লাগিব তাৰ মানে প্যাটাৰ্ণ কি গৈ আছে বুজি পাইছা প্ৰথমটো কি হত গৈ আছে মাইনাসত তাৰ পিছতটো কি হত গৈ আছে প্লাসত এতিয়া তুমি চোৱা বাকিখিনি তুমি এতিয়া তুমি নিজে ওলাই দিব পাৰিবা প্লাস মাইনাস এনেকা গৈ আছে যদি তোমাৰ ডাউট থাকে তেন্তে তুমি আৰু একটা কৰি চোৱা যদি এতিয়া এটো প্লাস মাইনাসত ওলাইছিলে ন প্ৰথমটো মাইনাসত ওলাইছিলে পাছৰটো আমি কিহত ওলালো প্লাসত এতিয়াৰটো আমি কি ওলাব লাগে আমাৰ মতে মাইনাস কৰিলে ওলাব লাগে তোমাৰ 37 মানে 19 টো আমি পূৰণ কৰি চাও হয় 19 যদি আমি 2 ৰ লগত পূৰণ কৰো কিমান হৈ আছে তো ইয়াত যদি মই পূৰণ কৰো 2 ৰ গুণ 18 18 8 অকুল থাকিব 1 হয় 2 1 গুণ 2 একে হৈ যাব কিমান 3 হয় মানে কিমান হৈছে 38 তো 38 যে আমি পালো তো 38 ৰ পৰা যদি আমি মাইনাস কৰো কাৰণ মাইনাস আছে হয় মাইনাস কৰিলে 1 কাৰণ প্ৰথমটো আমি 1 মাইনাস কৰিছিলো তো 1 মাইনাস কৰিলে আমাৰ কিমান ওলাই আছে 1 মাইনাস কৰিলে আমাৰ ওলাই আছে 38 ৰ পৰা যদি 1 মাইনাস কৰি দিলো তেন্তে হলে আমাৰ হৈ আছে 37 হয় না তাৰ মানে প্যাটাৰ্ণ একেই গৈ আছে তো বাকিখিনি এতিয়া যদি কৰা তেতিয়া তুমি ইমানখিনি যদি কৰা তো তোমাৰ টাইম ওয়েস্ট হৈ আছে নাই obviously টাইম ওয়েস্ট হৈ আছে ঠিক আছে তেন্তে তুমি এটো তো মাইনাসত আছে হয় না তাৰ পিছত তুমি বাকিখিনি কি কৰিবা লিখি লোৱা মানে এটো যদি মাইনাসত ওলাই আছে তেতিয়া এবাৰ পাছৰটো প্লাসতে হ'ব তাৰ পিছতটো কি হ'ব তাৰ পিছতটো মাইনাসত হ'ব হয় না তাৰ পিছত এটো কি হত ওলাব কোৱা এটো যদি মাইনাসত আছে তো এটো প্লাসত হ'ব তেন্তে এটো তো কি হ'ব এটো প্লাসত আছে যদি এটো মাইনাসত ওলাই যাব হয় না মানে এটো মান আছে এটো লগত আমি 2 পূৰণ কৰিম হয় না কাৰণ 2 পূৰণ কৰি পাই আছো হয় না ইয়াৰ লগত আমি 2 পূৰণ কৰিম যেটো মান পাম তাৰ পৰা 1 মাইনাস কৰি চাম যে এটো হৈ আছে বুলি তো এয়া যদি তোমালোকে 2 পূৰণ কৰা কিমান পাই আছা চাও হয় না পূৰণটো কৰি চাও কিমান হৈ আছে হয় না 299 হয় না 299 ৰ লগত আমি 2 পূৰণ কৰি চাও হয় না 2 ৰ গুণ 18 18 8 অকুলি 1 হয় না আকৌ 2 ৰ গুণ 18 একে 19 19 9 অকুল থাকিব আকৌ 1 2 2 গুণ 4 আৰু অকুল 1 হৈছে 5 মানে কিমান পাইছো আমি 598 হয় না 598 ৰ পৰা আমি কি কৰিব লাগে এক এটা মাইনাস কৰিব লাগে তেতিয়া আমি কিমান হৈ আছে যে 5 9 হৈ আছে আৰু 7 হৈ আছে তো 597 আমাৰ ক'ত আছে আমি ইয়াত চাম হয় না তো সোয়া ইয়াত a b c d দিয়া আছে তো 597 এক নং ইয়াত দিয়া আছে তো ইয়াটো ৰাইট হ'ব মই ৰাইট মাৰি থৈছো ঠিক আছে তো এনেকাকে তোমালোকে সিস্টেমটো কৰিবা প্যাটাৰ্ণটো ফলো কৰি আৰু এক্সাম্পল ধৰি লোৱা এনেকা এটা কোৱেশ্চন আহিছিলে যোৱাবাৰ 1 নম্বৰ কোৱেশ্চনটো আমি লৈ আছো যেনেকা এক্সাম্পল দি আছো মই বুজাবৰ কাৰণে যেনেকা কৈছে কি দা ভিক্টোৰিয়া মেমোৰিয়েল হয় না ইজ সিচুৱেটেড ইন ক'ত আছিলে মানে ভিক্টোৰিয়া মেমোৰিয়েল হয় না এতিয়া এনেকা টাইপৰ যে কোৱেশ্চনটো আহিছে কলকাতা নিউ দিল্লী হয় না মুম্বাই ভোপাল তো এতিয়া মানে কোনটো জায়গাত আছে হয় না কি আছে যে ভিক্টোৰিয়া মেমোৰিয়েল কোনটো জায়গাত মানে সিচুৱেটেড আছে হয় না তেতিয়া হলে তুমি এটো কোৱেশ্চন জনকাকে প্যাটাৰ্ণ ফলো কৰিছে গুটেই কোৱেশ্চন কিনি তো মই সেম এনেকাকে ফলো কৰি আছো কেনেকাকে ওলাই আছো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন মই এটা কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কাৰণে এনেকা সেম টাইপ কোৱেশ্চন 10টা ওলাই আছো জনকা ওভাৰঅল ইন্ডিয়াত ফেমাস কি মেমোৰিয়েল আছে বা কি মন্দিৰ আছে কি ফেমাস প্লেস আছে হেনকা টাইপৰ 10টা কে এমসিকিউ ইম্পৰ্টেন্ট ওলাই আছো তাৰ পিছত এনেকা স্পৰ্টৰ লগত ৰিলেটেড থকা 10টা কোৱেশ্চন ইম্পৰ্টেন্ট ওলাই আছো তাৰ পিছত এনেকা কে যিখিনি মানে ইয়াৰ পৰাই মানে ভিত্তি কৰি মই কোৱেশ্চন বনাই আছো তোমালোকৰ কাৰণে আৰু তোমালোকৰ ইয়াত মানে কি হ'ব মক টেষ্ট দিব পাৰিবা ঠিক আছে মই মক টেষ্টৰ কাৰণে তোমালোকৰ মক টেষ্টৰ কাৰণে মই কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন মই বাছি ওলাই আছো যিবোৰ কোৱেশ্চন মানে কি এডিআৰই গ্ৰেড 4 ত আহে মানে যেনেকা 10 লেভেল 8 লেভেল হেনকা টাইপৰ কোৱেশ্চন মানে মই বনাই আছো তোমালোকৰ কাৰণে যেনকাকে ধৰি লোৱা তোমালোকে মক টেষ্ট দিব পাৰিবা ঠিক আছে মই মক টেষ্টৰ কাৰণে মই তোমালোকৰ ওচৰত দাঙি ধৰিম ঠিক আছে মই অলৰেডি লিখি আছো অলৰেডি মোৰ কাম চলি আছে চাব পাৰা কোৱেশ্চন 1 টাইপ হৈ গল কোৱেশ্চন 2 পৰা এতিয়া ষ্টাৰ্ট কৰিম ঠিক আছে আৰু এটো কোৱেশ্চনৰ আনসাৰ যদি তোমালোকে পাৰা তো দিবাচোন কমেন্ট বক্সত চাম
ঠিক আছে তো এনেকাকে বনাই আছো মই হ্যাঁ দেখিলা ন এনেকাকে মই অলৰেডি বনাই আছো তো এনেকাকে তোমালোকৰ কাৰণে মই মক টেষ্টৰ কাৰণে ৰেডি কৰাম ঠিক আছে তো মই অলৰেডি কম্পিউটাৰ টাইপিং চলি আছে মোৰ টাইপিং কৰি মই তোমালোকৰ কাৰণে ডেইলি 20 টাকে দিব চেষ্টা কৰিম ডেইলি দিব নোৱাৰিলেও একদিন মাজত গ্যাপ হ'ব পাৰে নেক্সট ডে তোমালোকৰ কাৰণে মক টেষ্ট মই ৰেডি কৰিম ইম্পৰ্টেন্ট মক টেষ্ট হৈছে কি জানা নাই মক টেষ্ট হৈছে বহুত একটা ইম্পৰ্টেন্ট বস্তু যি নাকি যদি তুমি লাইফত কেতিয়াবা মক টেষ্ট দিয়া নাই তেতিয়া হল তুমি কাম নাই কাৰণ তুমি গভৰ্ণমেণ্ট এক্সাম যদি ক্লিয়াৰ কৰিব বিচাৰা তেতিয়া তুমি মক টেষ্ট দিয়ে থাকিব লাগিব যিমান মক টেষ্ট দিবা ইমান তোমাৰ কাৰণে ভাল ঠিক আছে ইমান বস্তুবোৰ ক্লিয়াৰ হ'ব তো মক টেষ্ট ইজ ভেৰি ইম্পৰ্টেন্ট ওকে আমি নেক্সট কোৱেশ্চনত লৈ আমি মুভ কৰো হয়নে 127 ওকে হুইচ অফ দা ফলোইং বেন হয়নে হুইচ অফ দা ফলোইং বেন ডায়াগ্ৰামছ উডব্ৰাছ টাইগাৰ এতিয়া কাৰ্নিব্ৰাছৰ তোমালোকে মিনিংটো জানা থাকিব লাগিব হয়নে কাৰ্নিব্ৰাছ মানে কি এটো তোমালোকে জানা থাকিব লাগিব যে কাৰ্নিব্ৰাছ মানে কি কাৰ্নিব্ৰাছ মানে এনেকুৱা এনিমেল হয় যেনেকা এই কিছুমান বহুত ধৰণৰ এনিমেলছ আছে যিখিনি ধৰা কিছুমান এনিমেলছ আছে যেনে কি মিট খায় মানে মাংস খায় কিন্তু কিছুমান এনিমেলছ আছে যেনে কি ধৰি লোৱা মাংস নাখায় তো ইয়াত তোমাৰ বহুত কেইটা অপচন আছে হয়নে তো এটোৰ এনসাৰটো কেনেকাকে ওলাবা তোমালোকে মই বুজাই দি আছো হা ফৰ এক্সাম্পল মই ইয়াতে তোমালোকৰ কাৰণে নোট কৰি দি আছো ধৰি লোৱা ইয়াত বুজি লোৱা হা প্ৰথমত চোৱা এই কাৰ্নিব্ৰাছ মানে হৈছে এনেকুৱা জন্তু যি নেকি মাংস খায় হয়নে তো টাইগাৰো মাংস খায় ইয়াত তিনটা কমা চাবা হয়নে এটো এটা কমা দি আছে এটো এটা বেলেগ এটা এনিমেলছ হয়নে এটো এটা এনিমেলছ হয়নে টাইগাৰ এটা এনিমেলছ এটো এলিফেন্ট এটা এনিমেল এটো এটা এনিমেলছ হয় ঠিক আছে কাৰ্নিব্ৰাছৰ এটা এনিমেলছ হয় এতিয়া কথা হ'ল এলিফেন্টে মাংস খায় জানো এলিফেন্টে মাংস নাখায় তো এই যে কাৰ্নিব্ৰাছ এইটো মাংস খায় টাইগাৰো মাংস খায় তাৰ মানে বস্তুটো এনেকুৱা হৈ আছে দুটা মাংস খোৱা বস্তু আছে হয়নে তাৰ মানে ধৰি লোৱা কাৰ্নিব্ৰাছে মাংস খায় টাইগাৰো মাংস খায় তাৰ পিছত যে এলিফেন্টে মাংস নাখায় তো এলিফেন্টটো ক'ত হৈ যাব বাহিৰত হৈ যাব তো এনেকাকে আহিব কি তোমাৰ কি ডায়াগ্ৰামছ তো ডায়াগ্ৰামছবোৰ এনেকাকে দিমাগ লগাই কৰিব লাগে ঠিক আছে তোমালোকে আৰু এনেকা বেলেগ লৈ প্ৰেক্টিছ কৰিবা ঠিক আছে এটা আহিব একদম 100% তো এনেকা টাইপৰ কোৱেশ্চন এটা আহিবই ডায়াগ্ৰামছ ঠিক আছে তো তোমালোকে এনেকাকে কিছুমান ধৰা 10টা 15টা মান তোমালোকে সলিউশন কৰিবা তাৰ পিছত তোমালোকে বাকিখিনি এক্সামত জনকা টাইপৰ আহিলে নিজে পাই যাবা তো এনেকা এটো মাথা মাৰি পাৰিবা ন ওলাবলৈ অলপ প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু এনেকা টাইপৰ আহিলেও পাৰিবা হয়নে ঠিক আছে এতিয়া আমি নেক্সট মুভ কৰো which of the figures is different from others মানে ইয়াত যিখিনি ফিগাৰস দি আছে ন কোনটো বেলেগতকে বেলেগ ডিফাৰেন্স মানে সবতকে ডিফাৰেন্স কোনটো হয় এতিয়া চোৱা অলপ যদি তোমালোকে এতিয়া দিমাগ লগাই দিয়া তো চাব পাৰা ইয়াত যে এটা দুটা তিনটা চাৰিটা বস্তু আছে ন তো চাৰিটা বস্তু তোমাৰ এনেকাকে দিমাগ লগোৱা যে এই চাৰিটাৰ পৰা মানে এটো হৈছে লজিক হয় নাই লজিক লগোৱা যে কোনটো বেলেগ হয় এই চাৰিটাৰ পৰা কোনটো মানে বেলেগ মানে ধৰা হি তাৰ লগত নিমিলিব হি তাৰ লগতো নিমিলিব হি তাৰ বাকিখিনি মিলি যাব কিন্তু হি যে কেতিয়াও নিমিলিব হি মানে কি ডিফাৰেন্স মানে আদার্স ডিফাৰেন্স ফ্ৰম আদার্স মানে হিততকৈ হি মানে বেলেগ যিমানখিনি মানুহ আছে হিখিনি মানুহৰ ভিতৰত হি মানে বেলেগ ঠিক আছে বস্তু এনেকাকে বুজি লোৱা ওকে তো এতিয়া এটো সলভ কৰিবা চোৱা ইয়াৰ চোৱা এই চোৱা এটা ডাল আছে হয়নে এটো এটা ডাল আছে এটো এটা ডাল আছে তো তিনটা ডাল আছে যি নাকি এই তিনটা ডাল আছে ইয়াৰো চোৱা একটা দুটা তিনটা ডাল আছে তাৰ মানে এই দুটা কিন্তু একেই হৈ আছে হয়নে দেখিবলৈ এতিয়া কথা হি গল যে এই দুটা হয়নে এই দুটাৰ মাজত চাও এটো চোৱা এটা দুটা তিনটা ডাল আছে যি নাকি তাল একটা লগত একটা লাগি থকা নাই তাৰ মানে ইয়াতো একটা লগত একটা লাগি থকা নাই ইয়াতো একটা লগত একটা লাগি থকা নাই ইয়াতো একটা লগত একটা লাগি থকা নাই তো এই ডালখিনি কি হৈছে বেলেগ তো এই তিন মানে কি এই তিনটাটো মিলিছে হয়নে কিন্তু ইয়াৰটো মিলা নাই কাৰণ ইয়াৰটো গুটেখিনি লগা আছে তো ইয়াৰো তিনটা আছে কিন্তু তিনটা জয়েন আছে আৰু এই তিনটাৰ কিন্তু জয়েন নাই কে তো তাৰ মানে তুমি কি বুজি পালা তাৰ মানে বুজি পালা যে এটো আনসাৰ হ'ব ৰাইট তাৰ মানে B2 কাৰেক্ট অপচনস তো এনেকাকে তুমি অলপ মানে কি লজিক লগাবা লজিক লগালে তুমি আৰামত ওলাই লব পাৰিবা ওকে তাৰ পিছত চোৱা এনেকা এটা কোৱেশ্চন আহিব যি নাকি ডাইছৰ ওপৰত হয় না ডাইছ যেনেকা লুডু গুটি বুলি দৈ লব পাৰা ঠিক আছে মানে লুডু গুটি মাৰাৰ পিছত কি আউটকাম কি আহিব হয় না আউট ইজ ডাউন হয় না তো আউট মানে কি লুডু গুটি মাৰিলে কোনটো পৃষ্ঠা কেতিয়া আহে হয় না এটো এটা সেপাৰেট কে ভিডিও বনাই তোমালোকক বুজাব লাগিব এনেকাকে মই বুজাব নোৱাৰিম কাৰণ এটো এটা সেপাৰেট ভিডিও হ'ব হা এনেকাকে উল্টাকে আমি কেনেকা ক্যালকুলেশন কৰিলে ওলাই মই এটো তোমালোকক নেক্সট একটা ভিডিওত দুনিয়াকে দি দিম ঠিক আছে তাৰ এতিয়া মানে অলপ লজিক্যাল টাইপ খিনি চোৱা যে ইজি কেনেকাকে ওলাই লব পাৰা হয়নে তাৰ পিছত এটো এটা কোৱেশ্চন চাবা এনেকা কি আছে কম্পোনেন্টস আছে যেটো নাকি ইন্টাৰনাল এংগলস কি কৈছে লেস দেন 360 হয়নে 360 ডিগ্ৰী তো তুমি ইয়াত চাব পাৰা ইয়াত যে অপচন খিনি দি আছে
চোৱা এই এটো যে যদি তুমি ঘূৰাই দিয়া তো নুঘূৰিব কাৰণ এনেকাকে বনোৱা আছে তাত এটো তো কমফৰ্টেবল নাই মানে তুমি এটো পুৰা ফুললি 360 ত নাইকিয়া b2 360 ত নাইকিয়া d2 360 ত নাইকিয়া হয় নাই কিন্তু কোনটো আছে d2 360 ত আছে দেখিবলৈ চাইছা 360 মানে জানাই ন একদম মানে ফ্ৰী থাকিব লাগিব হয় নাই তো চোৱা এনেকা লজিক লগাই দিলা যে d2 তো একদম এনেকাকে আছে g2 নেকি পুৰা ফ্ৰী আছে মানে তো এনেকাকে লজিক লগাই ওলাব পাৰিবা না তোমালোকে আৰামত ওলাব পাৰিবা মই আশা কৰোঁ ওকে ঠিক আছে নেক্সট চাও এটোত কি লজিক লগাবা চোৱা এটো আৰু সহজ এনেকা টাইপৰ একটা আহিব ঠিক আছে একদম 100% শিওর এনেকা আহিবই সো study the set of figures and find out the one which would replace মানে কৈছে কি যে ইয়াৰ পৰা এটা ফাইন্ড আউট কৰিব লাগে হয়নে মানে ধৰা কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে ওৱান এটা হয়নে আৰু কি কৰিব লাগে ৰিপ্লেস কৰিব লাগে এতিয়া চোৱা ইয়াত মানে তুমি কোৱেশ্চনটো এনেকা বুজি পোৱা চোৱা ইয়াত কোৱেশ্চন মাৰ্ক দি আছে মানে ইয়াত কি হ'ব এটো ওলাব লাগে হয়নে তাৰ পিছত ইয়াত a b c d কেনেকা অপচন দিয়া থাকিব ঠিক আছে তো এটো চোৱা অলপ মাথা লগোৱা জনকাকে চোৱা এটো তো দিয়াই থাকিব হয়নে এটোৰ পৰা আমি আন্ডাৰষ্টেণ্ডিং কৰি এটো ওলাই লম ঠিক আছে আমি তাত চাবই না লাগে অপচনত এটোৰ পৰা আন্ডাৰষ্টেণ্ডিং কৰিম বুজিম তাৰ পিছত ইয়াত আমি ইজিতে ওলাই লম কেনেকা ফৰ এক্সাম্পল এটো চোৱা প্ৰথমত ৰাউন্ড শেপ আছে হয়নে ৰাউন্ড শেপত আছে তাৰ পিছত এই 2 নম্বৰত কি কৰিছে জানো নাই এই ৰাউন্ড শেপৰ ভিতৰত এটা এনেকাকে বস্তু বনাইছে যি নাকি ধৰিলো চতুৰ্ভুজ বা ট্ৰেপিজিয়ামৰ নিচিনা হয়নে চতুৰ্ভুজ ধৰিব বা ট্ৰেপিজিয়ামৰ নিচিনা এটা বস্তু বনাইছে ভিতৰত প্ৰথমত এটা কি আছে ৰাউন্ড শেপ আছে ডিমৰ নিচিনা তাৰ পিছত তাত ভিতৰত কি আছে তাৰ ভিতৰত আছে তোমাৰ ট্ৰেপিজিয়াম বা তোমাৰ কি চতুৰ্ভুজ বা ট্ৰেপিজিয়াম যি ধৰি লোৱা হয়নে তো এতিয়া কি হৈছে কথাটো এতিয়া হৈছে থাৰ্ড ষ্টেপত হিতে কি কৰিছে থাৰ্ড ষ্টেপত চোৱা ফাৰ্স্ট সেকেন্ড থাৰ্ড ষ্টেপত সলিউশনটো কি কৰিছে হেই যে তোমাৰ যে ভিতৰত যেটো নাকি ট্ৰেপিজিয়াম আছিল হেতু বাহিৰ কৰি দিছে আৰু যেটো নাকি ডিমৰ নিচিনা মানে যেটো নাকি সিন আছিল আকাৰ আছিল হয়নে ডিমৰ নিচিনা যেটো নাকি শেপ আছিল হেতু ভিতৰত পেলাই দিছে বুজি পাইছা মানে ট্ৰেপিজিয়ামটো ভিতৰত দি দিছে আৰু ওপৰত কি দিছে ট্ৰেপিজিয়ামটো ওপৰত উঠাইছে আৰু ভিতৰত সোমাই গৈছে ডিমৰ নিচিনা হয়নে ডিমটো জানাবা ভিতৰত সোমাই গৈছে সহজত বুজি লোৱা জনকা ডিমটো ভিতৰত সোমাইছে আৰু ট্ৰেপিজিয়ামটো ডিমৰ চাৰিওপিনে আগবাঢ়ি দিছে এটো বুজি পালা ন এটো সিস্টেমত তো এটো সেকেন্ডটো এনেকাকে হ'ব যে প্ৰথমটো আছে তোমাৰ ত্ৰিভুজ তাৰ পিছত সেকেন্ড হৈছে কি ত্ৰিভুজৰ ভিতৰত কিবা এটা এনেকাকে দিয়া আছে ট্ৰেপিজিয়ামৰ নিচিনাই কিন্তু অলপ তেৰাকে দিয়া আছে হয়নে তো এতিয়া থাৰ্ড ষ্টেপত কি হ'ব এই ত্ৰিভুজটো ভিতৰত সোমাবগে আৰু ট্ৰেপিজিয়াম বাহিৰত উঠিব এতিয়া তোমালোকে নিজেই কোৱাচোন এই চাৰিটাৰ ভিতৰত কোনটো হৈছে মই কি কৈছিলো যে ত্ৰিভুজটো ভিতৰত সোমাব আৰু ওপৰত কি আহিব এই ট্ৰেপিজিয়ামৰ নিচিনা সো এই ত্ৰিভুজ ভিতৰত সোমাইছে কিন্তু ত্ৰিভুজ ভিতৰত সোমাইছে কিন্তু ভিতৰত ওপৰৰ শেপটো কিন্তু কেনেকা আহিছে কিবা আহিছে জানো এটো এই ভিতৰত যে ট্ৰেপিজিয়াম এনেকা আহিছে নাই আহা কিন্তু কোত আহিছে এটো তো নাই আহা এটোত আহিছে চোৱা এই আছে অলপ তেৰাকে ট্ৰেপিজিয়াম চাইছা তো ভিতৰত কি সোমাই গল ত্ৰিভুজ সোমাই গল চাইছা তো এটো হ'ব আনসাৰ তো এনেকাকে দিমাগ লগাই ওলাব পাৰিবা না ইজি আৰামত ওলাব পাৰিবা হয়নে ওকে নেক্সট চাও আমি হয়নে নেক্সট আমাৰ আছে 132 কোৱেশ্চন নম্বৰ হয়নে আইডেন্টিফাই দ্য ফিগাৰ্স ডিফাৰেন্স ফ্ৰম আদাৰ্স মানে এইখিনি বুজাৰ পিছত তোমালোকে এনেকা টাইপৰ অলপ নলেজটো আহিব নহয় না তোমালোকৰ যিখিনি নলেজ হ'ব এইখিনি কৰাৰ পিছত তাৰ পিছত কি হ'ব তোমালোকে বেলেগ এটা কোৱেশ্চন সলভ কৰিব পাৰিবা বা এক্সামত তোমাৰ বহুত এটা হেল্প হ'ব হয়নে মই ভাবো মানে বহুতে হেল্প হ'ব কাৰণ যিমানখিনি তোমালোকক বুজাই দি আছো হয়তো তোমালোকে ইমানখিনি তোমালোকে মাথা মাৰি চোৱা নাই হয়নে আৰু বহুতে আছে জানা বুজি পোৱা আৰু বহুতে আছে বুজি নোপোৱা মানে কেনেকাকে আহিব ৰিজনিং কোনোবাই ফাৰ্স্ট টাইম এক্সাম দি আছে হয়নে কোনোবাই ফাৰ্স্ট টাইম এক্সাম দিবা তো ৰিজনিংৰ বিষয়ে হয়তো কোনোবা কাৰোবাৰ নলেজ নহবও পাৰে সেই কাৰণে মানে মই বেসিকখিনি বুজাই দি আছো কিছুমানে হয়তো জানা তো সেই কাৰণে তোমালোকে একো মান্য কৰিবা যিসকলে নাজানে মই হিহঁতৰ কাৰণে মই বুজাই দি আছো ঠিক আছে ওকে নেক্সট আমি চাও 132 আইডেন্টিফাই দ্য ফিগাৰ্স ডিফাৰেন্স ফ্ৰম আদাৰ্স মানে ইয়াতো আইডেন্টিফাই কৰিব লাগে কোনটো বেলেগতকৈ বেলেগ মানে ইয়াৰ নিচিনা ইয়াত তো এতিয়া চোৱা ইয়াত বেলেগতকৈ বেলেগ চোৱা ইয়াত কি কৈছে ইয়াত তোমাৰ চাৰিডাল আছে হয়নে ইয়াতো তোমাৰ পাঁচটা আছে ঠিক আছে ইয়াত তোমাৰ তিনটা আছে ইয়াত বেলেগতকৈ বেলেগ ইয়াত তিনটা আছে ইয়াতো তিনটা আছে ইয়াতো চাৰিটা আছে ইয়াত চাৰিটা আছে ইয়াত চাৰিটা আছে ইয়াতো চাৰিটা আছে হয়নে এতিয়া চোৱা বেলেগতকৈ বেলেগ কেনেকাকে ধৰিবা চোৱা এইটো তোমাৰ এই পিনে গৈছে এনেকাকে গৈছে আকৌ এনেকাকে গৈছে হয়নে মাইন ধৰিলো এইটো ত্ৰিভুজৰ নিচিনা হোৱা নাই মানে ইয়াৰ নিচিনা এটো হোৱা নাই ঠিক আছে কিন্তু এটোৰ লগত তুমি এটোক মিলাব পাৰা হয়নে কাৰণ এটো শেপটো আৰু এটো শেপটো মিলিছে হ্যাঁ তাৰ পিছত এটো তোমাৰ মিলিছে এনেকাকে গৈছে এনেকাকে মানে এটো মিলিছে তিনটা এনেকাকে মিলি আছে হয়নে তিন এটো তিনটা মানে একেই হয়নে কিন্তু
তিনটাতকৈ যদি বেলেগ আছে সি কাৰণ চোৱা তাৰ একটা এনেকুৱা কোণ আছে যেনেকি ত্ৰিভুজৰ নিচিনা আৰু এনেকুৱা একটাতো নাইকিয়া যেনেকি একটা কোণ আছে দেখাব পাৰিবা এইটোতো একটা কোণ আছে নাই কাৰণ চোৱা ইয়াত এনেকুৱাকৈ কোণ আছে হয় নাই এনেকুৱাকৈও কোণ আছে তো এইটো এটা ইয়াতৰ লগত মিলি আছে কাৰণ চোৱা এইটোৰো এনেকুৱা আছে তো এইটো মিলিছে হয় নাই এইটোৰো চোৱা এনেকুৱা আছে মানে কি এইটোই এনেকুৱা হৈ আছে ত্ৰিভুজটো একটাই কোণ আছে হয় নাই ইয়াৰো চোৱা দেখিব গ'লে এইটো এটা কোণ হয় নাই ইয়াৰো ইয়াত একটা কোণ পাই যাবে ইয়াতো একটা হয় নাই তাৰপিছত চোৱা এইটোতো একটা ইয়াতো একটা চাইছা তো বাকীখিনিত চবতকৈ বেলেগ যদি আছে এই বিটো আছে তো আৰু বিটোই কাৰেক্ট আনচাৰ হয় বুজি পাইছা কেনেকুৱাকৈ দিমাগ লগাইছোঁ কেনেকুৱাকৈ লজিক লগাইছোঁ এনেকুৱা লজিক লগাই তোমালোকে এক্সামত আশা কৰোঁ যে তোমালোকে কৰিব পাৰিবা অ'কে আমি নেক্সট চাওঁ আৰু কি আছে হয় নাই চাইছা ৰিজনিং এয়া তোমালোকে এই ভিডিঅ'টো চাই তোমালোকৰ 10 নম্বৰ এটা বেনিফিট হৈ গ'ল হয় নাই তো তোমালোকে এতিয়া আৰু নেক্সট একো কৰিব লাগে তোমাৰ কোনটো পেটাৰ্ণত আছে চোৱা ইয়াত তুমি যদি মাথা মাৰা ন এনেকুৱা টাইপৰ আহিলে তুমি প্ৰথমত আষ্টানি মিলাই ল'বা এইটোত অলপ এইটো আৰু বেছি ইজি হয় অলপ তুমি যদি নলেজ লগোৱা মানে অলপ যদি মাথা মাৰা তেতিয়াহ'লে ওলাই যাব হা চাবা এই চাৰিটা অপশ্যন দি আছে আৰু এই অপশ্যনৰ পৰা কৈছে যে কোনটো হ'ব হয় নাই মানে কোনটো ইয়াৰ লগত মিলিব এইটোতো বুজি পাইছা ইমানখিনি চাই হয় নাই কুৱেশ্যন বুজি নাপালে তুমি ইয়াত চালে গম পাই যাবা যে এইটো কি ক'ব বিচাৰি আছে চোৱা ইয়াৰ লগত যিটো মিলিব এনেকুৱা তুমি আষ্টানি এনেকুৱাকৈ মিলাই ল'বা হা এইটো আষ্টো এনেকুৱা চিধা লাগিব ঠিক আছে চিধা গলত লাগিব আৰু এই পিনে আষ্টো টানিলে তোমাৰ এনেকুৱা চিধা লাগিব এনেকুৱাকৈ আষ্টানি মিলাই ল'বা তো এই এনেকুৱা শেপত ক'ত আছে এইখিনি ভিতৰত তো চোৱা এইটো যদি আমি মিলাওঁ তো চোৱা এনেকুৱাকৈ আছে এইটো তো এইটো ইলিমিনেট হয় নাই কাৰণ এনেকুৱাকৈ আষ্টো নাই আমাৰ এনেকুৱাকৈ আচ থাকিব লাগিব হয় নাই মানে কি আষ্টো এনেকুৱাকৈ হ'লেহে আমাৰ মিলিব হয় নাই মানে এনেকুৱাকৈ হ'লে তো এনেকুৱা আচ ক'ত আছে চাওঁ এইটো হ'বৰ চান্স আছে চাই লওঁ বাকী এইটো চোৱা এই পিনে ওপৰৰ পিনে এনেকুৱাকৈ আচ আছে হয় নাই আৰু এইটো চব মিলিছে এনেকুৱা হৈছে এনেকুৱা চব চেম টু চেম মিলিছে কিন্তু এই ওপৰ পিনে আচ নাই চোৱা এই চুকত এনেকুৱাকৈ আচ নাই কাৰণ এনেকুৱা ইয়াততো নাইকিয়া এই বাকীখিনিতো নাইকিয়া বাকীখিনিতো এনেকুৱা এই আচটো নাইকিয়া তো বাকীখিনিত যদি এই আচটো নাইকিয়া এই আচটো যদি বাকীখিনিত নাইকিয়া ন তেতিয়াহ'লে এইটোত অলপ মিলাই চাওঁ এইটোত চোৱা ডাবল ক্ৰছ আছে তো এইটো আমি ইলিমিনেট কৰিলোঁ এইটোতো এনেকুৱাকৈ আচ নাইকিয়া তো এইটো ইলিমিনেট কৰিলোঁ চ' আল্টিমেটলি এনচাৰ কোনটো পাই আছা 2 হয় নাই কেনেকুৱাকৈ বুজি পালা চোৱা এই আচটো এনেকুৱা চিধা গৈছে আৰু এনেকুৱা গৈছে হয় নাই অ'কে তো তোমালোকে কি বুজি পালা ইয়াৰ পৰা যে এই এনেকুৱাকৈ নামিছে আৰু এনেকুৱাকৈ নামিছে এই চুকটো কিন্তু খালী আছে তো এই চুকটোত এনেকুৱাকৈ আচ টানিছে যে সেইকাৰণে কিন্তু এইটো ৰং হৈ গ'ল আৰু ৰাইট কোনটো হৈ গ'ল এইটো ৰাইট হৈ গ'ল কেনেকৈ ৰাইট হৈছে তোমালোকে বুজি পাইছা অলপ মাথা মাৰি চাবা হয় নাই তো এতিয়া বুজি পাইছা ন কিমান তোমালোকৰ ইম্পৰ্টেণ্ট হৈছিলে এই টপিকটো চাইছা এইখিনি তোমালোকে চালা তোমালোকৰ বহুত মই আশা কৰোঁ যে তোমালোকৰ বহুত নলেজ পাইছা এইখিনিৰ পৰা ৰিজনিঙৰ পৰা ঠিক আছে ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ পৰা তোমালোকৰ যিখিনি আহিব 10 মাৰ্কছ তো তোমালোকে ইজিতে পাবা চাইছা অলপ খালি দিমাগ লগাব লাগে আৰামত পাই যাবা নাই যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিবা ঠিক আছে একদম মানে কি ভাল লগা ভিডিঅ' হয় কাৰণ তোমালোকে বহুতখিনি বেনিফিট হ'ব এইটো ভিডিঅ'ৰ পৰা ঠিক আছে আৰু মই ৰিজনিঙৰ তোমালোকৰ জিকে হয় নাই জিকে পৰা মই কুৱেশ্যন অলৰেডি বনাই আছোঁ ঠিক আছে জিকে পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন পাই যাবা আৰু বাকী তোমালোকে কি লাগে কমেণ্ট বক্সত জনাবা আৰু মই তোমালোকৰ কাৰণে ৰেগুলাৰ ভিডিঅ' দিব চেষ্টা কৰিম ৰেগুলাৰ দিব নোৱাৰিলেও 2-3 দিন পিছত দিম